অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো যতেই মুছলমানে নামাজ পঢ়ে সেয়াই হৈ পৰে ওয়াকফৰ সম্পত্তি এগৰাকী সাংসদৰ এটা বিস্ফোৰক মন্তব্য এতিয়া সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে কল্যাণ বেনাৰ্জীৰ এই মন্তব্যৰ পাছতে দেশৰ মুছলমান সমাজৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে কি কৈছিল ওয়াকফৰ সম্পত্তিৰ সন্দৰ্ভত কল্যাণ বেনাৰ্জীয়ে কিয় দেশজুৰি চৰ্চিত হৈ পৰিছে মুছলমানৰ নামাজক লৈ কি বিৰূপ মন্তব্য কৰিছিল জনোৱাৰ চেষ্টা কৰিম Big breaking news, Wakaf বিতৰ্কৰ মাজতে তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিস্ফোৰক মন্তব্য গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 15-20 গৰাকী মুছলমানে নিয়মিত নামাজ পঢ়া ঠাই হৈ পৰে ওয়াকফৰ সম্পত্তি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যতেই মুছলমানে নামাজ পঢ়ে সেয়াই হৈ পৰে ওয়াকফৰ সম্পত্তি মুছলমানে নামাজ আদায় কৰা সকলো ঠাই ওয়াকফৰ সম্পত্তি নামাজ আদায় কৰা ঠাই স্বতঃস্ফূৰ্তভাৱে হৈ পৰে ওয়াকফ সম্পত্তি বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া সমালোচনাৰ সন্মুখীন হৈছে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীৰ মন্তব্য এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে বেংগলৰ মমতা বেনাৰ্জী দলৰ সাংসদৰ মন্তব্যৰ পাছতে এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে মমতাৰ নিৰ্দেশতেই কল্যাণ বেনাৰ্জীয়ে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ উল্লেখ কৰিছো ওয়াকফ সম্পত্তিৰ বিতৰ্কৰ মাজতে এবাৰ কল্যাণ বেনাৰ্জীৰ এটা মন্তব্যই সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে যতেই মুছলমানে নামাজ পঢ়ে সেয়াই ওয়াকফৰ সম্পত্তি হৈ পৰে বুলি মন্তব্য কৰিছে কল্যাণ বেনাৰ্জীয়ে মুছলমানে নামাজ আদায় কৰা ঠাইক লৈ এবাৰ মন্তব্য কৰিছে কল্যাণ বেনাৰ্জীয়ে আৰু টিএমচিৰ সাংসদ এইগৰাকী কল্যাণ বেনাৰ্জী নামাজ আদায় কৰা ঠাই স্বতঃস্ফূৰ্তভাৱে ওয়াকফৰ সম্পত্তি হৈ পৰে বুলি মন্তব্য কৰিছে বিতৰ্কিত মন্তব্যৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে টিএমচিৰ সাংসদগৰাকী মমতা বেনাৰ্জীৰ নিৰ্দেশতেই কল্যাণ বেনাৰ্জীয়ে এই মন্তব্য কৰিছে বুলি অভিযোগ উত্থাপন হৈছে কল্যাণ বেনাৰ্জীয়ে কি কৈছিল মন্তব্য আহি পৰিছে আমি পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম নামাজ পড়বেন বা যারাই নামাজ পড়বে কোনো এক জায়গায় সেটা that will be treated as ওয়াকফ প্রপার্টি যে কোনো একটা জায়গায় যদি 20 জন 25 জন 15 জন 5 জন রেগুলারলি নামাজ পড়ে সেটা ওয়াকফ প্রপার্টি বলে ট্রিট করা হবে আপনি যেখানে নামাজ পড়বেন বা যারাই নামাজ পড়বে কোনো এক জায়গায় সেটা that will be treated as ওয়াকফ প্রপার্টি যে কোনো একটা জায়গায় যদি 20 জন 25 জন 15 জন 5 জন রেগুলারলি নামাজ পড়ে সেটা ওয়াকফ প্রপার্টি বলে ট্রিট করা হবে